নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ। আজি আমি হোজাই জিলাখনৰ বিষয়ে জানিম। অসমৰ মানচিত্ৰৰ জৰিয়তে আমি জিলাসমূহৰ যিটো চিৰিজ কৰি আছিলোঁ, আজি আমি হোজাই জিলাখনৰ বিষয়ে জানিম। হোজাই জিলাখনৰ বিষয়ে জনাৰ আগতে আমি হোজাই জিলাখনৰ অৱস্থিতি আৰু ইয়াৰ চাৰিসীমাৰ বিষয়ে জানিব লাগিব। ইয়াতে ৰঙা ৰঙেৰে হাইলাইট কৰি থকা এইখন হৈছে হোজাই জিলা। আগতে এই হোজাই জিলাখন নগাঁও জিলাৰে এটা মহকুমা আছিলে। পিছত 15 আগষ্ট 2015 চনত ইয়াক নগাঁও জিলাৰ পৰা ভাগ কৰি পেলাই হোজাই জিলা হিচাপে গঠন কৰা হয়। তো হোজাই জিলাখনৰ যদি আমি দিশসমূহ চাওঁ, তেতিয়াহ'লে আপোনালোকে দেখিব উত্তৰ দিশত আছে নগাঁও। তাৰপিছত পূব দিশত যদি আমি চাওঁ, পূব দিশত আছে কাৰ্বি আংলং, পূব। তাৰপিছত আমি দক্ষিণ দিশত যদি চাওঁ, তেতিয়াহ'লে ডিমা হাছাও। তাৰপিছত আমি যদি পশ্চিম দিশত চাওঁ, পশ্চিম দিশত আমি কাৰ্বি আংলং পশ্চিমখন দেখা পাওঁ। কাৰ্বি আংলং পশ্চিম। ঠিক আছে। উত্তৰ দিশত আছে নগাঁও, পূব দিশত আছে কাৰ্বি আংলং পূব, দক্ষিণ দিশত আছে ডিমা হাছাও। তাৰপিছতে পশ্চিম দিশত আছে কাৰ্বি আংলং পূব। হোজাই মানে হোজাই এটা ডিমাচা শব্দ, ডিমাচা কছাৰীসকলৰ শব্দ। হু মানে পূজা, যাই মানে হু মানে প্ৰাৰ্থনা বা পূজা, যাই মানে হৈছে মানুহ। এনেকুৱা ধৰণৰ শব্দৰ পৰা সেই হোজাই নামটো আহিছে। আৰু হোজাইখন আগতে কাৰ্বি ডিমাচা লোকসকলৰ এখন শাসন কৰা ৰাজ্যৰ অধীনত আছিল। তো আমি প্ৰাথমিক কথাকেইটা আমি জানিলোঁ। এতিয়া আমি হোজাই জিলাখনৰ মানচিত্ৰৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিম। হোজাই জিলাখনৰ একদম বৰ্ডাৰ দি, মানে সীমা দি কপিলী নৈখন বৈ গৈছে। এইখন হৈছে কপিলী নৈ। তাৰপিছতে এখন হৈছে যমুনা নৈ। এইখন হৈছে যমুনা নৈ। এইখন হৈছে ডিমৰু নৈ। এখন হৈছে ডিংক্ৰিং নৈ। এইখন হৈছে লংকাজান। আৰু এইখন হৈছে লামডিং নৈ। ঠিক আছে। কপিলীখন হৈছে আটাইতকৈ ডাঙৰ নৈ। তাৰপিছতে যমুনা, টিক্ৰং, লংকাজান, লামডিং আৰু ডিমৰু, এই নৈকেইখনৰ কথা আপোনালোকে মনত ৰাখিব। মূলতঃ কপিলী নৈখন আৰু যমুনা, গোটেইকেইখন নৈ ইম্পৰ্টেণ্ট হয়। গোটেইকেইখন নৈৰ বিষয়ে আপোনালোকে জানিবলৈ, মনত ৰাখিবলৈ চেষ্টা কৰিব। মহকুমা হৈছে হোজাই। আৰু এতিয়া সেই নাম সলনি কৰি কি কৰিলে? শংকৰদেৱ নগৰ। ঠিক আছে। সদৰ হৈছে শংকৰদেৱ নগৰ। আৰু হোজাইত মূলতঃ সাঁচি গছৰ মানে প্ৰধান, যদি তাতে ব্যৱসায় বাণিজ্য বা কথা কোৱা হয়, তাতে সাঁচি গছ অৰ্থাৎ অগুৰু গছৰ পৰা এবিধ চেণ্টৰ নিচিনা, মানে সুগন্ধি তেল উৎপাদন কৰা হয়। তাৰ কাৰণে তেনেকুৱা ধৰণৰ উদ্যোগসমূহ হোজাই জিলাত মূলতঃ বেছিকৈ দেখা পোৱা যায়। সাঁচি গছ বা অগুৰু গছৰ পৰা যি তেল নিষ্কাশন কৰা উদ্যোগ, তেনেকুৱা ধৰণৰ উদ্যোগসমূহ মূলতঃ দেখা যায়। আমি হোজাই জিলাখনৰ গুৰুত্বপূৰ্ণ স্থান যদি চাওঁ, হোজাই জিলাখনৰ গুৰুত্বপূৰ্ণ স্থান এটা হৈছে ৰাজবাৰী প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ, তাৰপিছতে শংখদেৱী প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ, শীতলা দেৱী মন্দিৰ, চমুণ্ডা মন্দিৰ আৰু আকাশীগংগা প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ। মূলতঃ এই প্ৰত্নতাত্ত্বিক স্থানসমূহ, কাৰণ হোজাই জিলাখনত আগতে ডিমাচা কছাৰীসকলৰ শাসন কৰাৰ সময়ত ডিমাচা কছাৰীসকলৰ যিহেতু অংশ আছিলে, তাতে ডিমাচা কছাৰীসকলে যিহেতু শাসন কৰিছিলে, আৰু তেওঁলোকে নিৰ্মাণ কৰা যি ভগ্নাৱশেষ আছে, সেই ভগ্নাৱশেষখিনি ইয়াতে সেই স্থানসমূহত দেখা যায়। ৰাজাবাৰীত আপুনি তেনেকুৱা ধৰণৰ প্ৰত্নতাত্ত্বিক স্থান বা সম্পদসমূহ আপুনি দেখা পাব। তাৰ লগতে এয়া হৈছে আকাশীগংগা, হোজাইত থকা আকাশীগংগা প্ৰত্নতাত্ত্বিক স্থান। আৰু এই আকাশীগংগাৰ এইবোৰ যদি আপোনালোকে ডিটেইলছত পঢ়িব বিচাৰে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ আৰ্ট এণ্ড কালচাৰত সুধিব পাৰে। আকাশীগংগাৰ এনে ধৰণৰ শৈলীসমূহ
চালুক্য যি আছিলে চাউথৰ ফালৰ দক্ষিণৰ ফালৰ ৰজাসকলৰ নিৰ্মাণ শৈলী যেনেকুৱা ধৰণৰ আছিলে তেনেকুৱা ধৰণৰ শৈলীসমূহ ইয়াতে দেখা পোৱা যায়। তো সেই তাৰ পৰা ইমান দূৰ জেগাত তেতিয়াই ইমান দূৰৰ পৰা ধৰি লওক তাৰ পৰা সেই নিয়মসমূহ কেনেধৰণে নিৰ্মাণ কৰা বা তাৰ পৰা শিল্পী আহি পেলাই ইয়াতে নিৰ্মাণ কৰিছে তেনেকুৱা ধৰণৰ এটা সম্পৰ্ক দেখা পোৱা যায়। এতিয়া যেতিয়া অলপ ডিটেইলছত পঢ়া যায় তেতিয়া প্ৰয়োজন। এনেই আপোনালোকক এইখিনি এক্সামত নুসুধে, এইখিনি ইমান মানে গভীৰকৈ বা ডিপ লেভেলত কথা নুসুধে। তো মনত ৰাখিব ৰাজাবাৰী প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ, শংখদেৱী প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ, শীতলা দেৱীৰ মন্দিৰ, চমুণ্ডা মন্দিৰ, আকাশী গংগা প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ। এইকেইটা হৈছে হোজাই জিলাৰ মুখ্য স্থান বা মুখ্য যিকেইটা কথা আমি জানিব লাগে সেইখিনি আমি অলৰেডি জানিলোঁ। তো ইয়াতে আৰু এটা কথা মই ক'বলৈ থাকি গ'ল। ইয়াতে আপোনাৰ লামডিঙত এই দেখিছে লামডিঙত একদম চাউথত দক্ষিণৰ ফালে অৱস্থিত লামডিঙত এটা ডাঙৰ ৰেল জংচন আছে, সেইটো কথা মনত ৰাখিব। লামডিং জংচন, ৰেলৰ এটা জংচন আছে লামডিঙত, সেইটো কথা মনত ৰাখিব। বাকী যিখিনি এক্সামৰ কাৰণে যিখিনি জানিব লগা কথা, পৰীক্ষাৰ বাবে যিখিনি কথা জানিব লগা কথা সেইখিনি আমি ইতিমধ্যে জানিলোঁ। ঠিক আছে, যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কিবা সুধিব লগা থাকিলে কমেণ্টত সুধিব পাৰে, আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰে চেনেলটো ছাবস্ক্ৰাইব কৰক, তেতিয়া মই এটা মটিভেশ্যন পাওঁ, মই এটা অনুপ্ৰেৰণা পাওঁ কাম কৰি যোৱাৰ। তো চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ভিডিঅ'টো লাইক কৰিব, আৰু ধন্যবাদ।